কিমাননো আৰু কণী অমলেট, কণী টোষ্ট, কণী বইল খাম। আহকচোন আজি কণী এটা বেলেগ ধৰণে ৰেচিপি এটা লৈ আহিছোঁ, বেলেগ পদ্ধতিত কণী তৰকাৰীটো বনাই খাওঁ। কণীটো মানে ধুনীয়াকৈ আমাৰ 4টা কণী ল'লোঁ, লৈ পিনে ধুনীয়াকৈ নিমখ আৰু অকণমান জলকীয়া গুড়ি দি পিনে ফেটি ল'ম। যেতিয়া ধুনীয়াকৈ ফেটা হৈ যাব, মই এটা চচপেনত পানী আৰু ষ্টেণ্ড এডাল বহাই পিনে এই টিফিন বাতিটো ধুনীয়াকৈ বহাই দিম আৰু ডাবল ঢাকন মই মাৰি দিছোঁ, তেতিয়া ধুনীয়াকৈ হৈ যাব। আৰু ৰ'ব, টিফিন বাতিটোত আকৌ তেনেকৈ বহাই নিদিব, তাতে অকণমান তেল সানি দিব, তেতিয়া মানে ওলাওঁতে সুবিধা হয়। আৰু এইফালে কেৰাহী এটাত মই ধুনীয়াকৈ বিলাহী, জলকীয়া, পিঁয়াজ আৰু কাজু কেইটামান দি ভাজি ল'লোঁ অকণমান তেল দি। আৰু বাতি এটাত মই অকণমান মছলা মিলাই লৈছোঁ, হালধি, ৰেড চিলি আৰু জিৰা, ধনিয়া আৰু গোটা গৰম মছলা মই এনেকৈ খুন্দি ল'ম। আৰু যিখিনি ভাজিছিলোঁ বিলাহী আৰু পিঁয়াজখিনি, সেইখিনি মোৰ ধুনীয়াকৈ ফাইন পেষ্ট এটা বনাই লৈছোঁ। আৰু মোৰ পনীৰখিনি হৈ গ'ল, মই ধুনীয়াকৈ পিচ পিচ কাটি ল'লোঁ। পনীৰ আৰু এইটো পনীৰ নহয় বাৰু, কণী দি বনোৱা পনীৰ বুলি কৈছোঁ আৰু। তাৰপিছত মই ধুনীয়াকৈ গৰম তেলত এইখিনি ভাজি ল'ম। আৰু তাৰপিছত ভাজি যে লৈছোঁ, কি ধুনীয়া পনীৰৰ নিচিনাই লাগিছে চাওকচোন, আৰু ইমান ধুনীয়া কালাৰ হৈছে নহয়। তাৰপিছত মই প্লেট এখন ওলাই ল'ম, আৰু ইমান ধুনীয়া ফুলি গৈছে নহয়, আৰু ইমান চফ্ট, মানে ক'বই নোৱাৰি আৰু এইটো। তাৰপিছত আৰু গোটা গৰম মছলা তেলত দি দিলোঁ, দিয়াৰ পিছত আদা নহৰু পেষ্ট, তাৰপিছত যিটো মছলা মই বাতিত মিলাই লৈছিলোঁ সেইখিনিও দি দিম, দি পিনে ধুনীয়াকৈ ভুনি ল'ম। ভুনা হোৱাৰ পিছত বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনিও দি দিম, দি পিনে মই ধুনীয়াকৈ মছলাখিনি ভুনি ল'ম। মছলাখিনি ভুনা হৈ গ'ল, বাটাৰ এচামুচ দি দিম। বাটাৰ দিলে ইয়াৰ টেষ্টটো বহুত ধুনীয়া আহে। তাৰপিছত যিখিনি মই ভাজি থৈছিলোঁ পনীৰ, সেইখিনি মই দি দিম, দি পিনে মই হোৱাৰ আগে আগে কষ্টুৰি মেথি অকণ দি দিছোঁ। ইমান যে ধুনীয়া হৈছে নহয় খাবলৈ, আপোনালোকে এনেকুৱা ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে। কেনেকুৱা পালে জনাব।